Hello everyone, welcome back to Assam Career Nokri. আজি আপোনালোকৰ কাৰণে মই আৰু নতুন জব ভ্যাকেন্সি লৈ আনিছো যোনটো হল কিছুমান প্ৰাইভেট কিছুমান গভৰ্নমেন্ট আৰু ইয়াত ভালকে ডিটেইলছত আমি বুজিম সো ফাৰ্স্ট অফ অল মোৰ লাইক টাৰ্গেট হল 100 লাইকস আপোনালোকে মোক যদি সাপোৰ্ট কৰিব মন যায় আপোনালোকে 100 লাইকস টাৰ্গেটটো যদি কৰাই দিয়ে কৰিব পাৰিব এজ এ সাপোৰ্ট আৰু মই নতুন জব আৰু বহুত real job jonto scam nohoy hodai try koru aniboloy so let's start the video so first of all without wasting any time first job to hol apunar lecturer thik ase ICU anesthesia critical care aru OT tech mane operation theater thik ase so organization hol apunar state level University of Health and Science Guwahati thik ase position apunar post ulaise lecturer পাঁচটা পোস্ট ওলাইছে লাস্ট ডেট হ'ব আপোনাৰ জুলাই 9 তাৰিখ 2025 স্যালাৰি আপোনাৰ দৰমহা হ'ব 40000 ৰ পৰা ষ্টাৰ্ট হ'ব মাহেকীয়া ঠিক আছে আৰু আপোনালোকে এলিজিবিলিটি হ'ব আপোনাৰ পোষ্ট গ্ৰেজুৱেচন লাগিব আপোনাৰ যদি 55% 55% প্লাস হয় percentage te apnaloke yat apply koribo paribo so keneke apply koribo lage please use your resume or CV and credential PDF thik ase yat PDF banabo lagibo resume apni CV banabo lagibo juntu apunar nijor valid credential jeneke Aadhaar card ba apunar ID permanent birth certificate car certificate ebur sob documents lagibo yat aru apunar jodi skill apunar experience ase titia yat add koribo paribo apnaloke jodi najane keneke resume banabo lage telegram channel apnaloke pai jabo free help pabo free thik ase so fill out the online application form apnaloke SSUH jodi apnaloke application form to jodi nijeও fill up koribo nwari amar tatot এটা আছে আপোনালোকে সহায় লব পাৰিব টেলিগ্ৰাম চেনেলত জয়েন কৰি আমাক মেসেজ দিলে হল সো 1000 এপ্লিকেশন ফি হ'ব ইয়াত ফ্ৰী নহয় সো সাবমিট বিফৰ আপোনালোকে 9 জুলাইৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু আপোনালোকে ইমেইলত পঠাব পাৰে ডাইৰেক্ট যদি আপোনালোকে অনলাইন এপ্লিকেশন কৰিব মন নাই ফৰ্ম ফিল আপ ডাইৰেক্ট আপোনালোকে আপোনাৰ ৰিজিউমেটো ইয়াত এইটো ইমেইলত আপোনালোকে পঠাব পাৰিব ঠিক আছে Next job hol apnalokor junior engineer civil electrical mechanical thik ase staff selection commission junta apnaloke jane SSC moi recently juntu notification moi upload disilu aru ite central government roles thik ase etia yat SSC বহুত খুপা পোস্ট ওলাইছে কিন্তু সবে না জানে কোন ঠাইত কি ওলাইছে তাকে মই এটা উলাই লৈ আনিছো যোনটো আছে আপোনালোকৰ ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আৰু ইলেক্ট্ৰিক্যাল আৰু মেকানিক্যাল ঠিক আছে টোটাল পোস্ট ওলাইছে আপোনালোকে দেখিব পাইছে 1340 টা পোস্ট ওলাইছে লাস্ট ডেট হ'ব আপোনাৰ 21 জুলাই 2025 ঠিক আছে এটো গভৰ্নমেন্ট জব হ'ব আপোনালোকে দেখি পাইছে কেনেকৈ এপ্লাই কৰিব লাগে ভিজিট দি SSC ওয়েবসাইট ঠিক আছে চুজ দি JEC মানে যোনটো আপোনাৰ ইয়াত আছে এটো সিভিল ইলেক্ট্ৰিক্যাল বা আপুনি মেকানিক্যাল যোনটো নোটিফিকেশন চুজ কৰি ৰেজিষ্টাৰ কৰিব পাৰিব আৰু যদি আপোনালোকে ডাউট আছে আমাক কমেন্টত ক'ব বা টেলিগ্ৰাম চেনেলত আপোনালোকে মেসেজ কৰিব পাৰিব 3 নম্বৰটো হল অফিচাৰ জেনাৰেলিষ্ট এণ্ড স্পেশালিষ্ট ঠিক আছে সো নেশনাল ইন্স্যুৰেন্স কোম্পানী লিমিটেড NICL ঠিক আছে আৰু গাইস আপোনালোকে যদি কষ্ট নকৰে যদি without preparation যদি exam দিব যায় আপুনি ভাবিলক আপুনি জিন্দগি সাকসেস নহব সদায় প্ৰিপেয়াৰ কৰিব অলৱেজ বি ৰেডি ফৰ জবস এটা জব দিলে নহব সব জব ট্ৰাই কৰক তেতিয়া আপোনালোকে সাকসেস পাব সো লেটস কন্টিনিউ পোষ্ট হল 266 ঠিক আছে স্কেল হল আপোনাৰ অফিচাৰ হ'ব 1 গ্ৰেড ঠিক আছে 1 কিবা দিছে এটো ঠিক আছে লাস্ট ডেট হল জুলাই 3 2025 এপ্লাই কেনে কৰিব লাগিব NICL কেৰিয়াৰ পৰ্টেলত আপোনালোকে যাব লাগিব ৰেজিষ্টাৰ এণ্ড আপলোড ডকুমেন্ট ঠিক আছে সাবমিট এপ্লিকেশন বাই জুলাই 3 সো এটা 4 নম্বৰটো হল টেকনিশিয়ান RRB অল ইন্ডিয়া ঠিক আছে ৰেলৱে ৰিক্ৰুটমেন্ট ঠিক আছে ৰেলৱে ডিপাৰ্টমেন্টৰ পৰা ওলাইছে 6238 টেকনিশিয়ান পজিশন ঠিক আছে আৰু এপ্লাই হ'ব আপোনাৰ ফৰ্ম ফিল আপৰ লাস্ট ডেট হ'ব জুলাই 28 2025 ঠিক আছে সো ইয়াত কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াত RRB CEN আপোনালোকে ইয়াত নোটিফিকেশনত মই সব লিংক মোৰ টেলিগ্ৰাম চেনেলত দি থাকো আপোনালোকে জলদি জয়েন কৰি লওক মই লিংক ডেসক্ৰিপচনত দি দিম তাত আপোনালোকে ফ্ৰীত বহুত খিনি বস্তু শিকিব পাব
5 নম্বৰ জবটো হ'ল জুনিয়ৰ অফিচ এক্সিকিউটিভ সাইট সুপাৰভাইজাৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ ঠিক আছে অৰ্গেনাইজেশ্যন হ'ল এনকে ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটী পোষ্ট হ'ল আপোনাৰ 5টা পোষ্ট লাষ্ট ডেট হ'ব জুলাই 4 এটা এপ্লাই কেনেকৈ কৰিব লাগিব আপোনালোকে সিভি যোনটো ৰিজিউমে সব জবত লাগে এটো আপোনালোকে যোনটো অলৰেডি আছে আপোনাৰ তাত এটো পঠালেও হ'ব নতুন বনাবলৈ ইয়াত নালাগে আপোনাৰ যদি এটা সিভি ভালকে টপ ক্লাছ এটা বনাই ল'ব সব এপ্লাই কৰি চাও আৰু আপোনাৰ নিজৰ স্কিলটো ট্ৰাই কৰক ইমপ্ৰুভ কৰিবলৈ ঠিক আছে সো সাবমিট এপ্লিকেশন বিফৰ জুলাই 4 সো আজিৰ জবৰ বাবে ইমানখিনি আছিল আকৌ মই কালি লৈ আনিম নতুন জব আপডেট আৰু মই ট্ৰাই কৰিম যোনটো ইউনিক আৰু যত কম কম্পিটিশন আছে তেনেকুৱা জব আনিম যত আপোনালোকে অলপ পঢ়িলে অলপ প্ৰিপেয়াৰ কৰিলে পোৱা চান্সেস থাকে সো আশা কৰিছো আপোনালোকে লাইক টু মোৰ টাৰ্গেটটো কমপ্লিট কৰি দিব 100 লাইক সো থ্যাংক ইউ সো মাচ see you tomorrow